যোগীঘোপাৰ কাবাইটাৰী বজাৰত চলিছে বুলডোজাৰ। 10 মিনিট পূৰ্বে জাননী জাৰি কৰি উচ্ছেদ চলোৱাৰ অভিযোগ। সাপ্তাহিক বজাৰ এফালৰ পৰা ভাঙি চুৰমাৰ। পূৰ্ণগতিত বুলডোজাৰ চলিছে। মাত্ৰ 10 মিনিট পূৰ্বে প্ৰশাসনে জাননী জাৰি কৰি বুলডোজাৰ চলাই দিয়াৰ অভিযোগ ব্যৱসায়ীৰ। 10 মিনিট সময়তে আমাক অলপো সোমাই দিয়া না। আগতে কোনো নটিচ কোনো একো নাই। কোৱাৰ লগে লগে মানে টাউনৰ মতে মানে লগে লগে মানে গোটেইকেইটা মাল ওলাই লৈ যাব লাগে। এতিয়া কেনেকৈ ওলাই ল'ম? 10 মিনিট সময় দিব। ডাইৰেক্টলি আহে মানে কয় যে আগত মালকেইটা ওলা। কাৰোবাৰ আছিল সাৰৰ দোকান, কাৰোবাৰ আকৌ গেলামাল চাহৰ দোকান। হয়, আমাৰ ইয়াতেও আমাৰ 4টা সাৰৰ দোকান আছিল। সাৰৰ দোকান মই নিজে কৰি আছোঁ। মই মোটামুটি 2009 চনৰ পৰা মই ইয়াতে দোকান কৰি আছোঁ। মোৰ লিগেল চাৰ্টিফিকেট আছে, লাইচেন্স আছে, ফাৰ্টিলাইজাৰ লাইচেন্স আছে, চিট লাইচেন্স আছে আৰু ইনচেক্টিচাইড লাইচেন্স আছে। আৰু ইফালে মোক পঞ্চায়তৰ পৰা নো অবজেকশ্যন চাৰ্টিফিকেটো দিছে দোকান কৰাৰ কাৰণে। এইবিলাক থকাৰ পিছতো আমি দোকান কৰি আছোঁ। হঠাৎ আমাক 10 মিনিট সময় দিল, 10 মিনিটত আমাৰ দোকানবিলাক ভাঙি দিল। বুলডোজাৰ চলাৰ পূৰ্বে দোকানৰ পৰা এপদো সামগ্ৰী উলিওৱাৰ সময়ে নাপালে বুলি ব্যৱসায়ীৰ আক্ষেপ। আমি মালো ওলাব নোৱাৰিলোঁ ভালকৈ, আৰু আমি ইয়াৰ পৰা মানে মালকেইটা লৈও যাব নোৱাৰিলোঁ। আমাৰ মাল থকাটো ভাঙি দিল আৰু এই আমাৰ এনেকৈ দোকানটো ভাঙি দিল। কিয় ভাঙিল আমি কোনো গমেই নাপাওঁ। এওঁলোকৰ খাজানাৰ পৰা আদি কৰি দোকানৰ সকলো তথ্য পাতি আছিল বুলি দাবী। আমি দোকান কৰি খাওঁ, দোকান কৰি বজাৰত যি খাজনা হয় সেই খাজনাটোতো আমি দি আছোঁ না, তথাপি কিয় ভাঙিলে এই দোকানবিলাক? লেচিয়েতো খাজনাটো পাই আছে না, খাজনা পাইয়ে দোকান কিয় ভাঙিলে? ধানৰ ব্যৱসায়ৰ বতৰ এয়া। বুলডোজাৰ চলাত ধান ব্যৱসায়ী বৃহৎ লোকচানৰ সন্মুখীন হ'ল বুলিও আক্ষেপ। বৰ্তমান কৃষকৰ কাৰণে এইটো মানে ছিজন চলি আছে, মেইন ছিজন চলি আছে। আৰু এতিয়া যিটো মানে ধান আহিছে বিধানগিলান, এতিয়া বিধানগিলান মই ভবা মতে এতিয়া যদি দোকান যিটো ভাঙি দিছে, ইয়াৰ কাৰণে আমাৰ বিক্ৰী কৰাত বহুত অসুবিধা হ'ব। বেদখলকাৰীক পুনৰ সংস্থাপনৰ নামত দৰঙত জালিয়াতি। গৰুখুটিত হলপুৰৰ উচ্ছেদিতই ভূমি নাপালে শ্যামপুৰ মাগুৰমাৰীত। গৰুখুটিৰ উচ্ছেদিতক সংস্থাপন দিয়াৰ অৰ্থে চৰকাৰ বিধায়কৰে আলোচনা কৰিছিল আমছুৱে। মানুহখিনিক মাটিৰ পট্টা দিয়াৰ কাৰণে আমি এতিয়ালৈকে আমি হেঁচা প্ৰয়োগ কৰি আছোঁ। আমি বিধায়ক মহোদয়কো কৈছোঁ, আমি ডিচিকো কৈছোঁ যে মানুহখিনি আজি অহা প্ৰায় 4-5 বছৰ হৈ গ'ল, মানুহখিনিক এতিয়ালৈকে মাটিৰ পট্টা দিয়া নহ'ল। মানুহখিনি য'ত যেনেকৈ আছে মাটিৰ পট্টা দিব লাগে, কাৰণ এইটো এটা কমিটমেণ্ট আছিল। এই মাটিৰ পট্টাখিনি এতিয়ালৈকে দিয়া নাই। গতিকে আমাৰ স্থিতি স্পষ্ট যে মাটিৰ এই যিখিনি উচ্ছেদিত পৰিয়াল পুনৰ সংস্থাপন কৰা হৈছে তাত মাটিৰ পট্টা দিব লাগিব। পিছে প্ৰকৃত উচ্ছেদিতই পুনৰ সংস্থাপন নোপোৱাৰ গুৰুতৰ অভিযোগ আমছুৰ। তাতে কিছুমান অবৈধভাৱে কিছু মানুহে ধনৰ বিনিময়ত কুপন বিক্ৰী কৰি কিনে গোৱালপাৰা, বৰপেটা এইবিলাক জেগাৰ পৰা মানুহখিনি ইয়াতে সংস্থাপন দিছিল কিছুমানে দালালে। কিন্তু সেই সময়ৰ পৰাই আমছুৱে ইয়াৰ বিৰোধিতা কৰি গৈ আছে। দৰং জিলা সমিতি আমছুৰ তৰফৰ পৰা সেই সময়তো স্মাৰক পত্ৰ জিলা উপায়ুক্ত মহোদয়ক দিয়া হৈছিল, বৰ্তমানো দিয়া হৈছে। গোৱালপাৰা ধুবুৰীৰ একাংশক দালালে মাটি বিক্ৰী কৰাৰ অভিযোগ। আধা বিঘা মাটিৰ পৰিৱৰ্তে বহুতেই হেনো দালালৰ পৰা ক্ৰয় কৰিলে 2-3 বিঘা পৰ্যন্ত মাটি। আমাৰ ইয়াত এটা মানুহ 5টা চিটা লৈছে, আকৌ কোনোবাই 3টা লৈছে, 4টা লৈছে। এটা পৰিয়াল 5টা ফলত লৈছে। পাট্টা মাটি আছে, টাউনত চাৰ্কি কৰে, এইবিলাকৰ মাটি লৈছে। এতিয়া আমছুৰ দাবী, এইসকল লোকক মাটি আবণ্টনৰ পৰিৱৰ্তে কৰিব লাগে বহিষ্কাৰ। আমছুৱে এটা সবল স্থিতি গ্ৰহণ কৰি আহিছিল যে যিসকল উচ্ছেদিত মানুহ তেওঁলোকেহে ইয়াত ভূমি পাব লাগে, আৰু যিসকল উচ্ছেদিত মানুহ নহয়, বাহিৰৰ মানুহে মানে ভূমি লৈছে, সেইসকল মানুহক মানে ভূমি প্ৰদানৰ পৰা বিৰত ৰাখিব লাগে। যোগীঘোপাৰ পৰা মনোৱাৰ হুছেইন আৰু খাৰুপেটীয়াৰ পৰা শ্ৰাৱণ জাৰ ৰিপৰ্ট, DY 365।